1 কেজি বা 2 কেজি নহয় ড্ৰাগছ বিৰোধী অভিযানত প্ৰায় 12 কেজি হেৰোইন আৰু ব্ৰাউন চুগাৰ জব্দ কৰিলে কাছাৰ আৰক্ষীয়ে আৰু কাছাৰ আৰক্ষীৰ আটাইতকৈ বৃহৎ সাফল্য বুলি কোৱা যায় এই অভিযান আজিৰ এই অভিযান আৰু দলাই অঞ্চলৰ লোকনাথপুৰত আজি কাছাৰ আৰক্ষীৰ এক বিশেষ অভিযান চলিছিল কাছাৰ আৰক্ষী অধীক্ষক নুমাল মহাত্তাৰ নেতৃত্বত আৰু এই অভিযানত প্ৰায় 12 কেজি হেৰোইন আৰু ব্ৰাউন চুগাৰ জব্দ হৈছে লগতে দুগৰাকী মহিলাক কাছাৰ আৰক্ষীয়ে আটক কৰিছে মোৰ লগত আছে বৰ্তমান কাছাৰৰ আৰক্ষী অধীক্ষক নুমাল মহাত্তা মই তেওঁৰ প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম আচ্ছা স্যার দেখা গৈছে যে ড্ৰাগছ বিৰোধী অভিযানত কাছাৰ আৰক্ষীয়ে আজি এক বৃহৎ সাফল্য লাভ কৰিছে প্ৰায় 12 কেজি হেৰোইন আৰু ব্ৰাউন চুগাৰ জব্দ হৈছে কি আছিল ঘটনাটো বা কৰ পৰা আহিছিল এই নিচাযুক্ত সামগ্ৰীখিনি প্ৰথম কথা হ'ল ড্ৰাগছৰ বিৰুদ্ধে বা অবৈধ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি লক্ষ্য অসমক ড্ৰাগছ মুক্ত কৰাৰ সেই লক্ষ্য হৰুগত কৰি আমি অহৰ্নিশে আমাৰ অভিযান এই নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আমি অব্যাহত ৰাখিছোঁ আৰু আজি আমি এটা বিশেষ সূত্ৰ লাভ কৰিছিলোঁ আৰু সেই সূত্ৰৰ ভিত্তিত আমি অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চল লোকনাথপুৰ অঞ্চলত আমি এটা অভিযান চলাইছিলোঁ এটা মানুহৰ ঘৰত আমি অভিযান চলাইছিলোঁ আৰু সেই অভিযান কালত আমি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী হিৰোইন আৰু ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু এই অভিযান কালত আমি 11 কেজি 316 কিলোগ্ৰাম ওজনৰ আমি হিৰোইন জব্দ কৰিছোঁ আৰু 1 কেজি 85 কিলোগ্ৰামৰ ওজনৰ 1 কেজি 85 কিলোগ্ৰামৰ আমি ব্ৰাউন চুগাৰ জব্দ কৰিছোঁ গতিকে দুয়োটা মিলি এটা বৃহৎ এটা পৰিমাণৰ এই ড্ৰাগছৰ সামগ্ৰী এই সামগ্ৰীকে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু অভিযান কালত আমি আমানা ইয়াসমিন নামৰ এগৰাকী মহিলাক আমি এৰেষ্ট কৰিছোঁ আৰু এগৰাকী মহিলাক আমি সোধপোছ অব্যাহত ৰাখিছোঁ আৰু সমগ্ৰ গোটেই বিষয়টো আমি পুংখানুপুংখভাৱে আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ আৰু অভিযান কালত আৰু ইনভেষ্টিগেশ্যনৰ সময়ত যাতে কোনো ধৰণৰ হুৰুঙা ৰৈ নাযায় আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে যে এই যিখিনি বৃহৎ পৰিমাণৰ সামগ্ৰী ইয়াত ট্ৰান্সপৰ্ট হৈছিলে বা ইয়াত আহিছিলে ইয়াৰ যিসকল গোটেই তদন্তৰ আওতাত আহিব বা য'ৰ পৰা আহিছিলে বা কলৈ যোৱাৰ ইয়াৰ লক্ষ্য আছিলে গোটেই লিংকটো উলাই গোটেই সূত্ৰ উলিয়াই সকলোকে যাতে আমি আইনৰ আওতাত আনিব পাৰোঁ আৰু আমি চেষ্টা কৰিব তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক নিৰ্দেশ দিছে আৰু আমি সেইকাৰণে আমি জোৰ তদন্ত চলাই আছোঁ আৰু তদন্ত কালত আমি দেখা গৈছে প্ৰাৰম্ভিক তদন্ত কালত দেখা গৈছে যে এই চুবুৰীয়া জিলাৰ পৰা এক আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলৰ পৰা এই যি সামগ্ৰী আছে এই সামগ্ৰীখিনি তাৰ পৰা সৰবৰাহ হৈছিলে আৰু ইয়াক বহিৰাজ্যলৈ লৈ যোৱাৰ ইয়াৰ মূল লক্ষ্য আছিলে কিমান মূল্য হ'ব স্যাৰ এই যিখিনি সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ সেই সামগ্ৰীখিনিৰ মানে ব্লেক মাৰ্কেটত বা চোৰাং বজাৰত ইয়াৰ মূল্য 110 কোটিতকৈ অধিক হ'ব গতিকে আমি এই অভিযান চলাই আছোঁ আৰু এই অভিযান অসমক ড্ৰাগছ মুক্ত কৰাৰ যি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি লক্ষ্য আছে সেই লক্ষ্য পূৰণ কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা যি চেষ্টা থাকিব কাছাৰ আৰক্ষীৰ পৰা সেই অহৰ্নিশে আমাৰ এই অভিযান চলি থাকিব আৰু ইয়াৰ জৰিয়তে আমি আমাৰ জিলাখনত যাতে কোনো সৰবৰাহ এনেকুৱা নিচাযুক্ত সামগ্ৰী যাতে সৰবৰাহ নহয় তাৰ কাৰণে আমি তীক্ষ্ণ দৃষ্টি ৰাখিছোঁ হয় নিশ্চয়কৈ ইয়া আছিলে কাছাৰৰ আৰক্ষী অধীক্ষক নুমাল মহাত্তাৰ মন্তব্য আৰু তেওঁ এটা কথা জনাইছে যে জব্দ হোৱা হেৰোইন আৰু ব্ৰাউন চুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় 100 কোটি টকাৰ অধিক বুলি তেওঁ জানিবলৈ দিছে আৰু লগতে তেওঁ এটা কথা উল্লেখ কৰিছে যে চুবুৰীয়া মিজোৰামৰ পৰা এই নিচাযুক্ত সামগ্ৰীখিনি লৈ অনা হৈছিল আৰু বহিৰাজ্যত সৰবৰাহ কৰাৰ এটা পৰিকল্পনা আছিল এই সমগ্ৰ ঘটনালৈ ইতিমধ্যে কাছাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু লগতে এই ঘটনাৰ লগত জড়িত এজন মহিলাক গ্ৰেপ্তাৰ কৰিছে লগতে এজনক সোধপোছ চলাই গৈছে বৰ্তমান কাছাৰ আৰক্ষীয়ে আৰু সমগ্ৰ ঘটনালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ দিছে যে এই সমগ্ৰ ঘটনালৈ যাতে উচিত তদন্ত হয় আৰু এই ঘটনাৰ ফৰৱাৰ্ড লিংকেজ আৰু বেকৱাৰ্ড লিংকেজ যাতে ওলোৱাই আৰক্ষীয়ে সেয়াহে কাছাৰ আৰক্ষী অধীক্ষকক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে সেয়াহে কাছাৰ আৰক্ষীয়ে এই ঘটনালৈ তীব্ৰ তদন্ত আৰম্ভ কৰিছে